নমস্কাৰ এ ইভিনিং হেডলাইন্স আৰু ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা আহিছো প্ৰথমটো ব্ৰেকিং নিউজলৈ ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন বুধবাৰৰ পৰ্যালোচনা বৈঠকত হ'ব এই সিদ্ধান্ত কোভিড সংক্ৰমণ নকমা 7খন জিলাত লকডাউনৰ সম্ভাৱনা তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা 10 দিনৰ বাবে হ'ব পাৰে সম্পূৰ্ণ লকডাউন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব য'ত য'ত কোভিডৰ পৰিমাণ নকমিব এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম অকল ছেকেণ্ড ড'জ কমপ্লিট হোৱা এমপ্লয়ীখিনিয়ে অফিচলৈকে আহিব আৰু আমি কোভিন এপৰ পৰা আমি নামবিলাকো নমাইছোঁ যে কোনবিলাকে ছেকেণ্ড ড'জ কমপ্লিট কৰিছে তেওঁলোক যাতে অফিচলৈকে আহে দ্বিতীয় কথা অহা কালিৰ পৰা ডেইলি 3 লাখ ভেকচিনেশ্যনৰ আমি যি কাম আৰম্ভ কৰিম সেয়া যদি ঠিক ভাল কৰি কৰিব পাৰোঁ অহা 10 তাৰিখৰ ভিতৰত আমি 60 লাখ নতুন লোকক ভেকচিন কৰিব পাৰিম 50 লাখ আগত আমি কৰিছোঁ তাৰ পিছত মই ভাবোঁ যে লাহে লাহে বতাহ ফৰকাল হৈ গৈ থাকিব আকাশখন ফৰকাল হ'ব আমাৰ অসমত কেইবাটাও ব্লেক ফাংগাছ ৰোগী ধৰিছে যোৱাকালি উত্তৰ লখিমপুৰৰ এজন পেচেণ্টক অসম চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছৰ বাবে পোৱা গৈছে ডায়েবেটিক থাকিলে আৰু অত্যাধিক ষ্টেৰইড ল'লে ব্লেক ফাংগাছ হয় সেইটো যাতে আমি কম কৰি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰট'কল বনাইছোঁ আৰু লাহে লাহে মই ভাবোঁ যে ইয়াৰ সংখ্যাটো কমি যাব নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক আমি সুৰক্ষিত হলেহে আমাৰ পৰিয়াল সুৰক্ষিত হ'ব এই কৰোনা কালত টিকা অবিহনে সুৰক্ষাৰ কথাটো ভবাটো উচিত নহয় যিসকলে টিকা লোৱা কথাটো গম্ভীৰতাৰে বুজিছে সেই সকল নিজৰ তথা পৰিয়ালৰ ৰক্ষক টিকা হল সঞ্জীৱনী আৰু এই কথাৰ মহত্ব বুজিবলৈ আপুনি মুম্বাইৰ অটো চালকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা টিকাকৰণ শিবিৰলৈ আহক ইয়াত শাৰী পাতি নিজৰ নম্বৰৰ বাবে অপেক্ষা কৰি এইসকল লোক ৰৈ আছে যিসকলৰ সৈতে আপোনাৰ মোৰ প্ৰত্যেক দিনেই মুখামুখি হয় এওঁলোকে প্ৰত্যেক দিনেই হাজাৰৰো অধিক যাত্ৰীক নিজৰ গন্তব্য স্থানলৈ লৈ যায় এনেকুৱা নহয় যে এওঁলোকৰ কৰোনাৰ আতংক নাই এইসকল অটো চালকে বহু দিনৰ পৰাই কৰোনাৰ প্ৰতিষেধক ল'বলৈ ইচ্ছুক হৈ আছিল যেতিয়াই এওঁলোকে গম পালে যে মুম্বাইৰ নাহুৰ অঞ্চলত বিজেপিৰ সাংসদে 18 পৰা 44 বছৰ বয়সৰ অটো চালকসকলৰ বাবে এটা টিকাকৰণ শিবিৰৰ ব্যৱস্থা কৰিছে আৰু তাৰ পিছতেই উপস্থিত হ'ল এই অটো চালকসকল এই টিকাকৰণ শিবিৰত खासदार मनोज कोटा जी के द्वारा हम लोग को एकदम सही टाइम पे सही सुविधा मिली और हमको ज़रूरत थी क्योंकि हम 50-60 आदमी को लेके आते हैं जाते हैं जितनी भी रिक्शा चालक महिला है उन सबके लिए वैक्सीनेशन बहुत इजीली दिया है दरअसलते সঞ্জীৱনী আপোনাৰ দুৱাৰমুখত শীৰ্ষক এই কাৰ্যসূচী বিজেপিৰ সাংসদ মনোজ কৌটকে মুম্বাইৰ নাহুৰ অঞ্চলত অটো চালকসকলৰ বাবে গ্ৰহণ কৰিছে য'ত 5 শতাধিক অটো চালকক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে টিকা हमारी संस्था ने आज उनके लिए जो कार्यक्रम आयोजित किया है और इस कार्यक्रम में 18 से लेके 44 का जो वयोगट है इन ऑटो चालकों का
वैक्सीनेशन यहाँ किया जाएगा। আপোনাৰ জ্ঞাতাৰ্থে জনাও যে মুম্বাইৰ অটো ড্ৰাইভাৰ্ছ এছ'চিয়েশ্যনে মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত তেওঁলোকক ফ্ৰণ্টলাইন ৱৰ্কাৰৰ মৰ্যাদা প্ৰদান কৰিবলৈ ধাৰাবাহিকভাৱে আবেদন জনাই আহিছে, কিন্তু এতিয়াও ৰাজ্য চৰকাৰখনে তেওঁলোকক এই মৰ্যাদা প্ৰদান কৰা নাই। কিন্তু ইয়াৰ পাছতো ৰিক্সা চালকসকলৰ এই আবেদন খাৰিজ কৰিব পৰা নাযায়, কিয়নো কৰোনাৰ আতংকৰ মাজতো প্ৰতিনিয়ত যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যায় তেওঁলোকে। উল্লেখযোগ্য যে এই টীকাকৰণ শিবিৰৰ সফলতাৰ পাছতেই মুম্বাইৰ আৰু বহু অটো চালকে কৰোনাৰ টীকা ল'বৰ বাবে ইচ্ছা প্ৰকাশ কৰি আহিছে। আশা কৰা হৈছে এই অটো চালকসকলৰ দৰে আপুনিও আপোনাৰ দায়িত্ব পালন কৰি যিমান শীঘ্ৰেই পাৰি কৰোনাৰ টীকা লৈ এই মহামাৰীক মষিমূৰ কৰাৰ এই অভিযানৰ অংশীদাৰ হওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। পৰৱৰ্তী খবৰ, সাধ্য আইনৰ মাজতে গোলাঘাটত সঘনাই সংঘটিত হৈছে চুৰি কাৰ্য। এইবাৰ চোৰৰ লোলুপ দৃষ্টি পৰিল সাঁচি গছত। বেটিয়নী কাকতি গাঁৱত নিশা চোৰে চুৰি কৰিলে প্ৰায় 5 লক্ষাধিক টকাৰ সাঁচি গছ। বুলেন বৰুৱা নামৰ ব্যক্তিগৰাকীৰ বাৰীৰ পৰা চোৰে চুৰি কৰিলে বৃহৎ আকাৰৰ 13 জোপা সাঁচি গছ। কাৰফিউৰ মাজতে গোলাঘাটৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা এই চুৰি কাণ্ডই আৰক্ষীক প্ৰত্যাহ্বান জনাইছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে সাধাৰণ জনতাৰ টোপনি হৰণ কৰা চোৰৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। উপায়ুক্তৰ নিৰ্দেশত মাজুলীৰ আহঁতগুৰি বৰসত্ৰত উপস্থিত হ'ল প্ৰশাসনৰ এটা দল। সকলোকে ধন্যবাদ জনালে সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীয়ে। 15 জুনত নিউজ 18ত সম্প্ৰচাৰ হৈছিল আহঁতগুৰি বৰসত্ৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কঢ়িয়াই অনা ভাবুকিৰ বাতৰি। মাজুলীৰ আহঁতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে সত্ৰৰ সৰ্বস্ব হেৰুৱাই হিয়া ভগা কান্দোনত ভাগি পৰিছিল। সত্ৰাধিকাৰৰ হিয়া ভগা কান্দোন শুনিলে চৰকাৰ প্ৰশাসনে। মণ্ডলসহ গুৱাহাটীৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ 2জন সহ এটা দলে ছাৰ্ভে চলালে অঞ্চলটোত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰাভা দিৱস। মহামাৰী কৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বৰ দৰে ৰাভা দিৱস উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে ৰাজ্যবাসী। ইয়াৰ মাজতে শিল্পীসকলে স্মৰণ কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত গাই ৰাজ্যজুৰি যথেষ্ট সমাদৰ লাভ কৰা হাজোৰ উদীয়মান কণ্ঠশিল্পী জ্যোতিপল দাসে গীতৰ মাজেৰে স্মৰণ কৰিছে শিল্পীগৰাকীক। ৰাভা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বেতকুচি উচ্চ মাধ্যমিক বিদ্যালয়ত সদৌ অসম উন্নয়ন পৰিষদে দুখীয়া 2 শতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল 2 মেধাৱী ছাত্ৰ ছাত্ৰীৰ মাজত মোবাইল ফোনো বিতৰণ কৰে। অনলাইন যোগে পাঠদান হোৱা বাবে অসুবিধাৰ সন্মুখীন হৈছিল 2 ছাত্ৰ ছাত্ৰীৰ। অনুষ্ঠানৰ আৰম্ভণিতে ৰাভা দেৱক সোঁৱৰণ কৰি গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী মাধুৰী গগৈয়ে। ৰঙাপৰাত ধোঁৱাচাঙত কোভিড প্ৰটকল। দেওবৰীয়া বজাৰত ভিৰ কৰিছে গ্ৰাহক ৰাইজে। মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব। প্ৰতিদিনে কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে। ইয়াৰ পাছতো যেন গা লৰা নাই এইসকল লোকৰ। চৰকাৰৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি এনেদৰে বজাৰত ভিৰ কৰিছে সৰ্বসাধাৰণ ৰাইজে। সাংবাদিকৰ কেমেৰা দেখিহে মাস্ক পিন্ধাৰ চেষ্টা একাংশৰ। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ এক বিশেষ প্ৰতিবেদন চাওঁ আহক। এই হৈছে ৰঙাপৰা যি বজাৰ, দৈনিক বজাৰ, আজি যি দেওবৰীয়া বজাৰ, আৰু দেওবৰীয়া বজাৰত এনেধৰণে লোক ওলাই আহিছে আৰু লোকে কিন্তু একাংশ লোকে মুখত মাস্ক পৰিধান কৰা নাই। সামাজিক দূৰত্ব যি আছে সেই সামাজিক দূৰত্বও কিন্তু ইয়াত দেখিবলৈ পোৱা নগ'ল, কাৰণ মানুহে মানুহৰ ওপৰত উঠি এনেদৰে বজাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু একাংশ লোকে কিন্তু কেমেৰা দেখাৰ পিছত, সাংবাদিকৰ কেমেৰা দেখাৰ পিছত এনেদৰে মুখত মাস্ক পৰিধান কৰাও দেখিবলৈ পোৱা গৈছে। হয়, কওকচোন, আজি ইমান ভিৰ হৈছে, কি ক'ব? কি কওঁ আৰু, বজাৰ কাৰণেতো আজি দেওবাৰ কাৰণে ভিৰ হ'বই আৰু। মানুহ এনেকৈ ওলাই আহিছে, কিন্তু ছ'চিয়েল ডিষ্টেঞ্চটো মানা নাযায়, সেইটোহে বেয়া।
মানুহে মাস্ক পৰিধান কৰা নাই, পৰিধান কৰা নাই, সেইটো আৰু বেয়া। কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো লোক ইয়াত অহা দেখিবলৈ পোৱা নাই। প্ৰশাসনৰ লোক নাই, প্ৰশাসনৰ লোক থাকিব লাগে, তেতিয়াহে মানে এটা ভাল দেখাব, হয় না? তেতিয়াহে অলপমান ষ্ট্ৰিক্ট থাকিব। আৰু প্ৰশাসনৰ লোক মানুহ থাকিলে নাই তেতিয়া ষ্ট্ৰিক্ট হৈ যাব। হয়, একচুৱেলি মানুহ এনেদৰে ওলাই আহিছে আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে প্ৰশাসনৰ লোক ইয়াত নাই, যাৰ কাৰণে হয়তো ইয়াৰ যি সামাজিক দূৰত্ব মানি চলিব লাগিছিল বা মুখত মাস্ক পৰিধান কৰি লোকে বজাৰ কৰিব লাগিছিল, তেনেধৰণে কিন্তু বজাৰত লোকে যি নীতি নিয়ম SOP নীতি নিয়ম, এই নীতি নিয়ম কিন্তু মানি চলা দেখিবলৈ পোৱা নগ'ল। খবৰ আৰু আছে, এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। বিৰতিৰ পিছত উভতি আহিছোঁ বিশেষ বুলেটিনৰ সৈতে। মোৰ সৈতে আছে গীতাশ্ৰী। ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন। বুধবাৰৰ পৰ্যালোচনা বৈঠকত হ'ব সিদ্ধান্ত। কোভিড সংক্ৰমণ নকমা 7খন জিলাত লকডাউনৰ সম্ভাৱনা। তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা। 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা। 5 ঘণ্টা উকলি যোৱাৰ পিছতো নিৰ্বাপিত হোৱা নাই কমলপুৰ আল্টাৰ অগ্নিকাণ্ড। 10খনকৈ বাহনে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ প্ৰশমিত হোৱা নাই এই অগ্নিকাণ্ড। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল উপস্থিত হৈ পৰিদৰ্শন কৰে অগ্নিকাণ্ড সংঘটিত হোৱা উদ্যোগস্থলী। কাৰ গাফিলতিৰ বাবে সংঘটিত হ'ল এই অগ্নিকাণ্ড, সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মহকুমাধিপতি স্বপ্নীল পালৰ। শোধানাগাৰৰ ডাঙৰ ক্ৰেন আনি অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ। প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা অসমলৈ অনা হ'ল অক্সিজেন কনচেণ্ট্ৰেটৰ। পুৱতি নিশা বৰঝাৰ বিমানবন্দৰত অৱতৰণ বিশেষ বিমান। কানাডাৰ পৰা অনা হৈছে 5274 কেজি অক্সিজেন কনচেণ্ট্ৰেটৰ। গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জত থাকিব এই কনচেণ্ট্ৰেটৰসমূহ। ৰেডক্ৰছৰ উদ্যোগত অসমলৈ অনা হৈছে এই সামগ্ৰী। ৰেডক্ৰছ ছ'চাইটিয়ে চমজি ল'লে অক্সিজেন কনচেণ্ট্ৰেটৰ। ভাৰতত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ ৰোগীৰ মৃত্যুৰ সংখ্যাও। বিগত 24 ঘণ্টাত 58,419 জন নতুনকৈ কৰোনাত আক্ৰান্ত। 81 দিনৰ পিছত সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ হাৰ। এদিনতে 67,619 জনে আৰোগ্য লাভ কৰিছে। 24 ঘণ্টাত 1,576 জন কৰোনা ৰোগীৰ মৃত্যু। আজি শ্ৰী সত্য সাই সেৱা সংগঠনে 70টা পৰিয়ালক খাদ্য, মাস্ক আৰু ফলৰ ৰসৰ পেকেট দিয়ে। কামৰূপ জিলাৰ ৰাণীৰ সমীপৰ চাটাৰ গাঁৱত এই সেৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংগঠনৰ সভাপতি সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা এটা 10জনীয়া দলে কামত অংশগ্ৰহণ কৰে। শাৰীৰিকভাৱে প্ৰতিবন্ধী হোৱাৰ পাছতো এতিয়া ব্যৱসায়িকভাৱে সক্ষম কাজিৰঙাৰ বেজগাঁৱৰ নৰেন শইকীয়া। 1998 চনত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিজৰ এখন হাত হেৰুৱাইছিল নৰেন শইকীয়াই। এখন হাতেৰে নিজৰ ৱেল্ডিং দোকানত সকলো কাম কৰাৰ লগতে এখন হাতেৰে তেওঁ গাড়ী চলাই ভাড়া মাৰি আহিছে। নিজ কৰ্মৰ যোগেদি ৰেল হিৰৰ পৰিৱৰ্তে ৰিয়েল হিৰলৈ পৰিগণিত হৈছে নৰেন শইকীয়া। কোভিড মহামাৰীৰ সময়ছোৱাত নিজৰ ৱেল্ডিং দোকানৰ জৰিয়তে আন 10জনক সংস্থাপন দিবলৈ সক্ষম হৈছে লোকজন। ৰঙিয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডে মাতা ইংলিছ স্কুলে দীৰ্ঘদিন ধৰি সজ্জাগত হৈ থকা এগৰাকী বৃদ্ধ লোকলৈ আগবঢ়াইছে সহায়ৰ হাত। ৰঙিয়াৰ হাতীমুৰা গাঁৱৰ শুদ্ধৰাম ডেকা নামৰ বৃদ্ধজনক ডে মাতা ইংলিছ স্কুল কৰ্তৃপক্ষই প্ৰদান কৰে এখন হুইল চেয়াৰ। লগতে দৰিদ্ৰ বৃদ্ধজনক পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীও প্ৰদান কৰিছে ৰঙিয়াৰ সমাজকৰ্মী নিপন ভূঞাই। প্ৰায় 4 মাহ পূৰ্বে নিজ বাসগৃহত পিছলি পৰি চলন শক্তি হেৰুৱাইছিল লোকজনে। ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ 5খন জিলাৰ ভিতৰত শোণিতপুৰ জিলাক কোভিড আক্ৰান্তৰ ৰেড জোন হিচাপে চিহ্নিত কৰা হৈছে। ইয়াৰ পিছতেই প্ৰশাসন আৰু স্বাস্থ্য বিভাগ কঠোৰ হৈছে। কিন্তু জিলাৰ বিভিন্ন ঠাইত এতিয়া একাংশ লোক সজাগ সচেতন নহয়। মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব আদিও নামানে বহু লোকে।
বিষ্ণুপ্ৰসাদ ৰাভাৰ একালৰ সহযোদ্ধা দীঘেলীৰ অগিন ৰামচিয়াৰী ৰাভাক সুঁৱৰি নষ্টালজিক হৈ পৰিল সহযোদ্ধাগৰাকী বৰ্তমানৰ বাক্সা জিলাৰ অন্তৰ্গত দীঘেলী আছিল বৈপ্লৱিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনৰ কৰ্মস্থলী য'ৰ পৰা ৰাভাই আৰম্ভ কৰিছিল জমিদাৰসকলৰ বিৰুদ্ধে সংগ্ৰাম য'ত বিষ্ণু ৰাভাৰ প্ৰতিটো কৰ্মতে ছাঁটোৰ দৰে থাকি সহযোগ কৰিছিল অগিন ৰামচিয়াৰীয়ে সৈনিক শিল্পী বিষ্ণু ৰাভাক দি আহিছিল ৰক্ষণাবেক্ষণ আজি ৰাভা দিৱসৰ দিনটোত বৈপ্লৱিক শিল্পীগৰাকীৰ বিষয়ে বহু কথাই ক'লে 89 বছৰীয়া অগিন ৰামচিয়াৰীয়ে সান্ধ্য আইনৰ মাজতে গোলাঘাটত সঘনাই সংঘটিত হৈছে চুৰি কাৰ্য এইবাৰ চুৰৰ লুলুপ দৃষ্টি পৰিল সাঁচি গছত বেটিয়নী কাকতি গাঁৱত নিশা চুৰে চুৰি কৰিলে প্ৰায় 5 লক্ষাধিক টকাৰ সাঁচি গছ বুলেন বৰুৱা নামৰ ব্যক্তিগৰাকীৰ বাৰীৰ পৰা চুৰি কৰিলে বৃহৎ আকাৰৰ 13 জোপা সাঁচি গছ কাৰফিউৰ মাজতে গোলাঘাটৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা এই চুৰি কাণ্ডই আৰক্ষীক প্ৰত্যাহ্বান জনাইছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে সাধাৰণ জনতাৰ টোপনি হৰণ কৰা চুৰৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় উপায়ুক্তৰ নিৰ্দেশত মাজুলীৰ আহতগুৰি বৰসত্ৰত উপস্থিত হ'ল প্ৰশাসনৰ এটা দল সকলোকে ধন্যবাদ জনালে সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীয়ে 15 জুনত নিউজ 18ত সম্প্ৰচাৰ হৈছিল আহতগুৰি বৰসত্ৰলৈ ব্ৰহ্মপুত্ৰৰ খহনিয়াই কঢ়িয়াই অনা ভাবুকিৰ বাতৰি মাজুলীৰ আহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে সত্ৰৰ সৰ্বস্ত হেৰুৱাই হিয়া ভগা কান্দোনত ভাগি পৰিছিল সত্ৰাধিকাৰৰ হিয়া ভগা কান্দোন শুনিলে চৰকাৰ প্ৰশাসনে মণ্ডলসহ গুৱাহাটীৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দুজনীয়া এটা দলে সাৰ্ভে চলালে অঞ্চলটোত ৰাজ্যজুৰি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰণ বিষ্ণু ৰাভা দিৱস উপলক্ষে তেজপুৰ সাহিত্য সভায়ো বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে তেজপুৰ সাহিত্য সভাৰ বাকৰিত থকা কলাগুৰুৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত গীতে মাতে স্মৰণ কৰা হয় শিল্পীগৰাকীক শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস উপস্থিত থকা ৰাভা দিৱসৰ অনাড়ম্বৰপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলাগুৰুৰ পুত্ৰ তথা বিধায়ক পৃথ্বীৰাজ ৰাভাই গীত গাই পিতৃৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে কলাগুৰুক স্মৰণ কৰি কলাগুৰুক স্মৰণ কৰি এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰিলে যোৰহাটৰ এগৰাকী ছাত্ৰীয়ে ৰাভা দিৱসৰ দিনা যোৰহাটৰ কলাখোৱাৰ বিদিতা ডেকা নামৰ এগৰাকী ছাত্ৰীয়ে এনেদৰে এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীজনক সোণাপুৰৰ ডিবৰুৱা কলেজৰ বিজ্ঞান বিভাগৰ ছাত্ৰী বিনীতা ডেকাই কয় জ্যোতি বিষ্ণুৰ চিৰসেউজ সৃষ্টিৰাজিৰ জৰিয়তে আজিও অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে এই সকল মহা মনীষীৰ ত্যাগ কোনো গুণে নুই কৰিব নোৱাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰাভা দিৱস মহামাৰী কৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বৰ দৰে ৰাভা দিৱস উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে ৰাজ্যবাসী ইয়াৰ মাজতে শিল্পীসকলে স্মৰণ কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক বিষ্ণু ৰাভাৰ গীত গাই ৰাজ্যজুৰি যথেষ্ট সমাদৰ লাভ কৰা হাজোৰ উদীয়মান কণ্ঠশিল্পী জ্যোতিপল দাসে গীতৰ মাজেৰে স্মৰণ কৰিছে শিল্পীগৰাকীক আজি ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটো সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰি আহিছে ৰাভা দিৱস হিচাপে গহপুৰত কোভিড প্ৰটকল ৰক্ষা কৰি বালিজান সংগীত বিদ্যালয়ত অনানুষ্ঠানিকভাৱে উদযাপন কৰিছে ৰাভা দিৱস প্ৰথমে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কেইগৰাকীমান ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ ৰাভা নৃত্য ৰাভা সংগীত কবিতা আবৃত্তিৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক পবিত্ৰ দিনটোত স্মৰণ কৰে ফিলবাৰীৰ নাজিৰা কাটিঙৰ ময়লা নদীত আজিও নিৰ্মাণ নহল এখন দলং ময়লাজান নদীৰ ওপৰত অস্থায়ীকৈ নিৰ্মাণ কৰা বাঁহৰ সাঁকোৱেদি পাৰ হৈ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জৰাজীৰ্ণ পথেৰে অব্যাহত ৰাখিছিল বৰহী বিশ্বৰ সৈতে যোগাযোগ কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাইজে নিৰ্মাণ কৰি লোৱা সাঁকোখন চলিত বাৰিষাৰ প্ৰথম বৰষুণ কেইজাকৰ বাঢ়নী পানীৰ খুঁটে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যাহত হৈ পৰে
ফলত লোকসকলে এককাল পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহু বছৰৰ পৰা বহুবাৰ স্থানীয় ডুমডুমা সমষ্টিৰ বিধায়ক গড়কাপ্তানী বিভাগ তথা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক আবেদন জনাই আহিছে যদিও এই আবেদনসমূহৰ প্ৰতি আজি পৰ্যন্ত কোনোৱে গুৰুত্ব আৰোপ পৰিলক্ষিত হোৱা নাই শিৱসাগৰ মৈৰামৰা সন্দিকৈ গাঁৱত পখিলা খেদা বয়সতে পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল তিনিটি শিশু 10 বছৰীয়া মেঘালী দত্ত 9 বছৰীয়া বিৰাজ দত্ত আৰু 5 বছৰীয়া মনোজ দত্ত নামৰ শিশু কেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান শংকিত হৈ পৰিছে বৃদ্ধ ককাক অতুল দত্ত পিতৃ ৰিদীপ দত্ত জটিল ৰোগত 2019 চনত মৃত্যু হোৱাৰ পাছত যোৱা এপ্ৰিল মাহত নিষ্ঠুৰ নিয়তিয়ে মাতৃ জানমণিকো কাহিনীয়ে ফলত নাতিকেইটিৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে দৰিদ্ৰতাই কুঙা কৰি পেলোৱা 70 বছৰীয়া ককাক অতুল দত্ত আকাশী গংগাত বিনামূলীয়া কোভিড ৰেট আৰু RT-PCR পৰীক্ষা শিবিৰ হুজাই জিলা স্বাস্থ্য বিভাগ আৰু আজমল ফাউণ্ডেশ্যনে আয়োজন কৰে বিনামূলীয়া কোভিড পৰীক্ষা শিবিৰ প্ৰায় 4 শতাধিক লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয় পৰীক্ষাত পজিটিভ ওলোৱা এজন লোকক হোম আইসোলেশন কৰা হৈছে সিপাঝাৰৰ ৭৭,০০০ বিঘা বেদখল কৰা লোকসকলে এৰিব লাগিব ভূমি মৌলবাদী কাৰ্যকলাপ চলিব দিয়া নহব চৰ অঞ্চলত এই হুংকাৰ সিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিব লাগিব জনবিস্ফোৰণৰ কাৰণে এটা বিশেষ সম্প্ৰদায় জড়িত বুলি অভিযোগ কৰে বিধায়ক গৰাকীয়ে খিলঞ্জিয়াৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ পৰিকল্পনাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ সিপাঝাৰৰ ঢলপুৰৰ পৰা কুৰুৱালৈ বেদখলকৃত ৭৭,০০০ বিঘা ভূমিত বহুমুখী কৃষি প্ৰকল্প গঢ়াৰ পৰিকল্পনা কৰিছে শনিবাৰে সিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কৃষক গোট পঞ্জীয়ন বিশেষ শিবিৰ মুকলি অনুষ্ঠানত সিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া কাইলৈ সমগ্ৰ বিশ্বই উদযাপন কৰিব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগ আন্দোলনত বিগত কেইবা বছৰ ধৰি সক্ৰিয়ভাৱে জড়িত হৈ যোগ আৰু প্ৰাণায়ামক ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা কৰি আছে 2017 চনত জন্মগ্ৰহণ কৰা ধেমাজিৰ অন্যতম যোগ সংস্থা আৰোগ্য যোগ প্ৰশিক্ষণ কেন্দ্ৰই ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্থাপন কৰা এই আৰোগ্য যোগ কেন্দ্ৰটোৱে ধেমাজিৰ কোভিড কেয়াৰ চেণ্টাৰতো মাজে সময়ে কোভিড ৰোগীসকলৰ স্বাস্থ্য উন্নতিৰ বাবে যোগ শিবিৰ অনুষ্ঠিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই মৌচুমী আৰু গীতাশ্ৰীয়ে বিদায় লৈছো ধন্যবাদ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড